আমাৰ বাবে এটি সুখৰ দিন কিয়নো আজি আমাৰ এইটোৱে সেইটো বিখ্যাত ঘৰ এইভাবে গোবৰ মাটিখিনি মাৰি এনেকৈ মচিলেহে ঘৰটো আজি একেবাৰে আমাৰ বাবে এটি সুখৰ দিন কিয়নো আজি আমাৰ ঘৰৰ 4টা ছাগলীয়ে একে দিনতে পোৱালি দিছে বহুত বেছি ভাল লাগিছে লগতে এই শুভ মুহূৰ্ততে আজি শুভ কাম এটি কৰিবলৈ আৰম্ভণি কৰিছো আপোনালোকে জানে যে মই ফেসবুকৰ প্ৰথম পইচাৰে ঘৰ এটি বনাইছিলো কিন্তু সেই ঘৰটো বাৰিষা সময় আহিল যোৱাবাৰ তেনেকৈ বিভিন্ন বাধা বিঘিনিৰ মাজেৰে বা তেনেকৈ বেলেগ বেলেগ কামত লাগি থাকোতে সময় মিলা নাছিল কামটো লৈ আৰম্ভণি কৰোতে কৰিবলৈ আৰু লগতে অকমান মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব যেহেতু কামটো কৰিবলৈ গতিকে সেইভাবে এতিয়া থিৰাং কৰিছো যে হেতু কাম আৰম্ভ কৰিম আৰু আপোনালোকৰ সহায় সহযোগিতা লাগিবই হেতুটো আপোনালোকে জানে কি কাম কৰিম সেইখিনি আপোনালোকক মই জনাম কিন্তু এতিয়া মই ঘৰটো অকমান মেৰামতি কৰিম মছিম লগতে বাকিখিনি আপোনালোকে চাই থাকিব আৰু সম্পূৰ্ণ সহযোগিতা আপোনালোকক লাগিব যেহেতুকে আপোনালোকে জানে মই ৰান্ধি ভাল পাওঁ বা বিভিন্ন ৰেচিপি আপোনালোকৰ মাজত আগবঢ়াইছিলো আপোনালোকেও বহুত বেছি ভাল পাইছিলে আৰু তাৰে মাজৰে কিছুমান বস্তু আপোনালোকে পাৰ্সেল কৰিও বিচাৰিছিলে কিন্তু যেহেতুকে মই হেতু ঘৰৰ বাবে বনাইছিলো তেনেকে বজাৰত এৰি দিয়াৰ মানসিকতা এটা নাছিল কিন্তু এতিয়া ভাবিছো কিছু কাম আগবাঢ়িম যিকোন আজৰি সময় পাও সেইখিনিৰে যেহেতুকে তেনেকুৱা এটা মোৰ আশা আছিল সপোন আছিল আৰু যেহেতু এতিয়া সুবিধা পাইছো যদি হেতু গ্ৰহণ নকৰো নিশ্চয় ভুল হ'ব বলক ঘৰটো মেৰামতি কৰোগে মচিব লাগিব বলক আমি কামখিনি আগবঢ়াওগে বা কামখিনিলে আমি আগবাঢ়ো এইটোৱে হেতু বিখ্যাত ঘৰ এইভাবে কৈছো যেহেতুকে মোৰ বহুত কষ্ট জড়িত হৈ আছে আপোনালোকৰ মৰম জড়িত হৈ আছে আৰু এই ঘৰটোৰ পৰাই যেহেতুকে মই কামটো আৰম্ভণি কৰিম বুলি ভাবিছো নাজানো কিমান দূৰ আগুৱাই যাব পাৰো কি কৰিব পাৰো ঘৰটো আসলতে আপোনালোকক দেখুৱাই দিও সকলোখিনি সুবিধা কৰা হৈছিলে এয়া এতিয়া এনেকে ধান ধোৱা আছে অকমান আৰু বাকি এয়া অকমান পোহৰৰ বাবে এখন আমি এনেকৈ বাহিৰে দিছিলো যাতে অকমান পোহৰৰো প্ৰয়োজন হয় এয়া এতিয়া লাইট দিলম কৈছোৱে গোটেইখিনি সুবিধা ইয়াতে কৰা হৈছে এতিয়া ঘৰটো অকমান মিলাব লাগিব তাৰ মানে যেহেতু মছা হোৱা নাই আজি ঘৰটো মছিম বুলি ভাবিছো কাৰণ কামখিনি কৰিবলৈ বা পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাটো যেহেতু বাঞ্ছনীয় গতিকে বলকচোন আপোনালোকক দেখুৱাই দিও এইখিনি অকমান এনেকৈ মিলাই দিম যিখিনিত আমাৰ অকন ওখ চাপৰ যেন হৈ আছে এইখিনি মিলাই লম এনেও মছাৰ পিছত ভাল হ'বই যেহেতুকে ইয়াতে বালা মাটি আছে দিয়াই প্ৰথমতে পানী মাৰিব লাগিব আৰু তাৰ পিছত মছি দিলে গোবৰেৰে খুব ভাল হ'ব কামটো কৰিও ভাল লাগিব তেতিয়া এয়া শুভ দিনবোৰতে আসলতে কামবোৰ আৰম্ভ কৰিব লাগে ৰাতিপুৱাৰ পৰা কোনো প্লেনিং নাছিলে যে মই আজি এইখিনি কৰিম কিন্তু যেতিয়া আজি ছাগলী পোৱালি তিনিওটা জন্ম পালে মানে তিনিওটাই দিলে মনটো ইমান ভাল লাগিল মই বলো আজি আৰম্ভ কৰি দিও এয়া বহুত ধুনীয়া আহল বহল হৈছিল ঘৰটো আৰু বনোৱা খুৰা কেইজনো বহুত ভাল আছিলে এতিয়া পানী মাৰিব লাগিব ইয়াতে তাৰ পিছত মই গোবৰ দিব লাগিব চেন্দেলযোৰ খুলি লওঁ ৰ'ব তেতিয়া সুবিধা হ'ব এনেকুৱাকৈ মই পানী মাৰি ল'ম গোটেই ৰুমটো যেহেতু ঘৰটো বালি মাটি দিয়া ঘৰ গতিকে গোবৰ যদি নিদিও তেতিয়া হলে এৰাই যাব সেইভাবে গোবৰ মাটি মিক্স কৰি থকা হৈছে আৰু কৈছোৱে আজি আমাৰ ঘৰত 4টা ছাগলীয়ে একেলগে পোৱালি দিছে তাৰে অকমান দৃশ্যাৱলী আপোনালোকক দেখুৱাইছো আৰু সুখৰ কথাটো হৈছে যে গোটেই কেইটা ছাগলীয়ে মাইকী ছাগলী পোৱালি হয়
সেইবাবে মোৰ বহুত বেছি ভাল লাগিছে, কিয়নো বংশ বৃদ্ধি হ'ব। ইতিমধ্যে আছে ভালেখিনি ছাগলী, তথাপিও এইবোৰ জীৱ জন্তুৰ লগত থকা সময়খিনি বৰ সুখৰ নহয়নে? আৰু বহুত বেছি ভাল লাগে পাৰ কৰি। মই যিমানকণ আজৰি সময় পাওঁ সিমানখিনি সময়তে এইবোৰ জীৱ জন্তু ভিডিঅ' বনোৱা বা তেনেকৈ কিছুমান কাম ৰেচিপি চেষ্টা কৰোঁ। এয়া কিমান মৰম লগা পোৱালিটো এইটো। এয়া আৰু হাঁহ ছাগলী গৰু এই সকলোবোৰ আমাৰ ঘৰত আছে। কৈছোৱে প্ৰকৃতি বহুত বেছি ভাল পাওঁ। মেকুৰীৰ পোৱালিটো দেখিছেনে কিমান মৰম লগা। এয়া এনেকৈ অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। ৰাতিপুৱা উঠিয়ে যেতিয়া হাঁহ পাৰ ছাগলী গৰু এই সকলোবোৰ ঘৰত দেখা যায় কিমান ভাল লাগে, আৰু মই এইবোৰৰ লগত লাগি থাকিব পাৰোঁ। আৰু কিয় ঘৰটো মচিছোঁ, ইয়াতে মই কি কাম কৰিম সেইখিনি নিশ্চয় আপোনালোকক জনাব লাগিব। তাৰ বাবে ঘৰটো মচি লৈছোঁ। ঘৰটো মচাই হোৱা নাছিল, যিহেতুকে বালি মাটি আছিল, অকণমান সময় লাগিব, লগতে অকণমান মেহনতো আছে। তথাপিও নিজে মচিলোঁ আজি। এইবোৰ কাম নিজে যিহেতুকে কৰা হয়, আনক লগাই পেলাই পইচাকেইটা কিয় খৰচ কৰোঁ। মা যিহেতু অকণমান অসুখীয়া, গতিকে ময়ে এইবোৰ কাম কৰোঁ। সেয়ে আজি ঘৰতে থকা বাবে ঘৰটো মচিলোঁ। ইয়াতে কি কৰিম জানেনে? এতিয়া আপোনালোকক কওঁ। ইয়াতে মই আচাৰৰ সৰুকৈ ব্যৱসায় এটি আৰম্ভ কৰিম বুলি ভাবিছোঁ। কিয়নো মই যেতিয়া আচাৰখিনি বনাওঁ, আচলতে ঘৰতেই হওক, যেতিয়া আলহী অতিথি আহে তেওঁলোকে আচাৰ প্ৰত্যেকেই বিচাৰে, আৰু বহুতে মোক এইটো উপদেশ দিছে যে তুমি আচাৰ বনাব পাৰা, মানে খাই পেলাই তেওঁলোকে ভাল পায় বা ভাত এমুঠি অকণমান বেছিকৈ খাব পাৰে। তেতিয়া কিন্তু মই ইমান এটা ভবা নাছিলোঁ, যিহেতুকে মোৰ প্ৰফেশ্যনটো যিহেতুকে ভিডিঅ' বনোৱা বা এইটো লাইনৰ নহয়, এটা আন বেলেগ আছে। গতিকে মই কেতিয়াও তেনেকৈ ভবা নাই। অৱশ্যে এটা কথা, মোৰ এনেকুৱা এটা সপোন আছিল যাতে মই কিবা এটা কৰ্ম স্বাধীনভাৱে কৰাৰ পিছত দুজনক সংস্থাপন দিব পাৰোঁ। তেনেকুৱা ধৰণৰ চিন্তা এটা মোৰ আগৰ পৰাই আছে। তাৰপিছত মই তেতিয়া ইমান নাভাবিলোঁ, কিন্তু যেতিয়া মই এতিয়া পেজত আচাৰৰ ভিডিঅ' দিওঁ তেতিয়া বহুতে আচাৰ বিচাৰে। বিশেষকৈ বাহিৰত থকা বহুতে তাত জলফাই পাবলৈ নাই, বগৰী পাবলৈ নাই বা ভোট জলকীয়াৰ আচাৰ নাপায়, তেওঁলোকে বিচাৰে। কিন্তু যিহেতু মই ঘৰৰ বাবেহে বনাই আছিলোঁ, সেইবাবে তেতিয়া ইমান এটা ভবা নাছিলোঁ। কিন্তু এতিয়া মই মানসিকভাৱে নিজে অকণমান প্ৰস্তুত হৈছোঁ, আৰু এতিয়া ভাবিছোঁ যে মই আচাৰৰ ব্যৱসায়টো সৰুকৈ আৰম্ভণি কৰিম। আশা কৰোঁ আপোনালোকে আদৰি ল'ব বা আপোনালোকে সঁহাৰি দিব। তাৰ বাবে ইতিমধ্যে বহুতে বিচাৰিছে, তেওঁলোকক মই প্ৰথম আৰম্ভণিতে দিম। যি 10-15 জনে বিচাৰিছে, তাৰপিছত যিহেতু সেই সকলোবোৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি থাকিম। হয়তো 10 দিনমান লাগিব গোটেইখিনি বস্তু ৰেডি কৰোঁতে। নাম দিব লাগিব বা গোটেইখিনি ধৰি লওক লাগিব ন এটা ব্ৰেণ্ড। গতিকে সেই সকলোখিনি যিখিনি নীতি নিয়ম আছে মই গোটেইখিনি কৰি লওঁ, লৈ পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কেনেকুৱা কি কি আচাৰ বনালে ভাল হ'ব আপোনালোকে কমেণ্ট বক্সত লিখিবচোন, বা আপোনালোকে কোনটো আচাৰ বেছি ভাল পায় সেয়াও জনাব। মই তেনেকুৱা ধৰণৰে বনাব চেষ্টা কৰিম। প্ৰথমতে তেতেলীৰ মিঠা আচাৰ বনাম, ভোট জলকীয়া আচাৰ বনাম, তাৰপিছত তেতেলীৰ জ্বলা আচাৰ বনাম, আৰু তেনেকৈ মিক্স আচাৰ এবিধ বনাম। এইখিনি প্ৰথম আচাৰ হ'ব, কাৰণ প্ৰথমতে বিচৰা আচাৰৰ যিখিনি গ্ৰাহক এইখিনিয়ে মানে ভিডিঅ'তে তেওঁলোকে বিচাৰিছিল। আৰু খৰিচাৰ আচাৰ বহুতে বিচাৰিছে, সেই খৰিচাৰ আচাৰ আপোনালোকে পাব। ইয়াৰ উপৰি আপোনালোকে কি কি আচাৰ বিচাৰে সেয়া জনাব, আৰু গোটেইখিনি মই আপোনালোকক আপডেট দিয়ে থাকিম। বনোৱা ভিডিঅ' এটি হয়তো মই বনোৱা ছিষ্টেমটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ, যিহেতুকে এটা অকণমান তাত কথা আছে। সোৱাদটো অকণমান স্পেচিয়েল হ'ব, আৰু লগতে আপোনালোকে কোনো ধৰণৰ বহুত বেছি মছলা নাপায় মোৰ আচাৰত। একেবাৰে ঘৰুৱা সোৱাদ এটা পাব, বা ঘৰত বনাই খোৱাৰ নিচিনা আপোনালোকে পাব। গতিকে মই সেইখিনি আপডেট আপোনালোকক দিম, সঁহাৰি দিব আৰু জনাব কি কি আচাৰৰ বনালে বেছি ভাল হ'ব। পুনৰবাৰ কৈছোঁ, আপোনালোকৰ সঁহাৰি অবিহনে মই কেতিয়াও আগুৱাই যাব নোৱাৰিম। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই যাত্ৰাত মই সফল হ'ব পাৰোঁ। হয়তো মই এইটোৱে মোৰ আশা, যাতে মোৰ দ্বাৰা দুজন নিবনুৱা অকণমান সংস্থাপিত হয়। নাজানো কিমান দূৰ আগুৱাই যাব পাৰোঁ, এয়া আৰম্ভণি হ'ব। সৰুৰ পৰা আৰম্ভ কৰিম অলপ অলপকৈ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, আৰু মোক কৈছোঁৱে জনাব কি কি আচাৰ বনালে ভাল হ'ব। সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এৰিছোঁ আজিলৈ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।